Artiga 7 seater 2000 আপনার 15 এর মডেল হয় রেট আপনার অনলি 4,15,000 দিয়েছে দিয়েছো অনলি 4,65,000 দিয়েছো আস্কিং প্রাইস আচ্ছা অন টেবল কিবাটা চাইলাম 1,60,000 টাকা আস্কিং আছে অকল ভিডিওত চাই নহয় আপনি আহক গাড়ীখন টেস্ট ড্ৰাইভ কৰক আচ্ছা প্লাস যদি কিবা প্ৰবলেম আছে মোক কৈ দিয়ক মই কৰাই দিম আৰু যদি ঠিকে আছে তথাপি মই কিবাটা ডিসকাউন্ট কৰাম গাড়ীখন আজি আহিছে ৰেডি কৰাই আছো এতিয়া টেফলন পুলিশ কৰাই আছো 2018 ৰ 8টা মডেল হয় আচ্ছা बहुत आस्था मॉडल हिंदी को दिसो बुझी ना पड़े अगर तुरा से कोई देख रहा है ठीक है तो तुरा में भी रिफाइनेंस हो जाएगा इसका अभी से तो आरु अपना जने अपना त्रिपुरा ठीक है त्रिपुरा যদি কোনোবা চাই আছে अगर त्रिपुरा से भी कहीं कोई अगर देख रहा है वीडियो तो वहां पे भी फाइनेंस हो जाएगा हो जाए तागुर পৰা হৈ আছে হয় আচ্ছা তো গাইস কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে আছে পুনৰবাৰ জেএস মোটৰছৰ নতুন কালেকশন লৈ আহিছে বহুতখিনি কালেকশন আহিছে যাক যেনেকুৱা যি গাড়ী লাগে আপোনালোকে জেএস মোটৰছত আপোনালোকে পাই যাব তো দেৰি নকৰাকৈ ভিডিওটো স্টাৰ্ট কৰো মোৰ হৈতে ডিলাৰৰ স্বত্বাধিকাৰী দাদা আছে দাদা স্বাগতম জনাইছো কিমান মান টকাৰ পৰা মিনিমাম স্টাৰ্টিং প্ৰাইস পাব আজি 1.5 লাখ মান টকাৰ পৰা পাব আপোনালোকে হয় অল আসামটো ফাইনেন্স হৈ যাব দাদা হয় অল অসমত হৈ যাব প্লাস আপোনাৰ নতুনকৈ এড কৰা হৈছে আপোনাৰ মেঘালয় আপোনাৰ তুৰা আচ্ছা ঠিক আছে বা শিলং টলংটো আগৰ পৰাই হৈছিলে তুৰা এতিয়া এড কৰি তুৰাত আপোনাৰ ৰিফাইন যদি কাস্টমাৰ চাই আছে ভিডিও হয় তো हिंदी को दिसो बुझी ना पड़े अगर तुरा से कोई देख रहा है ठीक है तो तुरा में भी रिफाइनेंस हो जाएगा इसका अभी से तो आरु अपना जने अपना त्रिपुरा ठीक है त्रिपुरा যদি কোনোবা চাই আছে अगर त्रिपुरा से भी कहीं कोई अगर देख रहा है वीडियो तो वहां पे भी फाइनेंस हो जाएगा हो जाए तागुर পৰা হৈ আছে হয় अच्छा हो जाए আগৰ পৰা হৈ আছে तो अगर कोई त्रिपुरा से या तो मेघालय से अगर कोई आना चाहता है तो यहाँ डीलर का एड्रेस बता दीजिए आप हमारा डीलर का एड्रेस हो गया आपका विजयनगर नियर भागवतीपारा जियो पेट्रोल पंप अच्छा डिस्ट्रिक्ट कामरूप असम गुवाहाटी एयरपोर्ट से आपका 12 किलोमीटर डिस्टेंस है अच्छा माने गुवाहाटी एयरपोर्टर পৰা 12 किलोमीटर डिस्टेंस আছে আমাৰ ইয়ালৈকে ডিলাৰলৈকে আৰু যদি আপুনি গোৱালপাৰা ফালৰ পৰা আহে তেতিয়া হলে আপুনি বিজয়নগৰ নাপাওঁতে লেফট সাইডত আমাৰ শোৰুমটো আছে আৰু যদি ইন কেস যদি চিনি নাপায় বা অসুবিধা হয় ডেসক্ৰিপচনত নাম্বাৰ দিয়া থাকিব ফোন কৰিব বা কিবা কথা ফোন ৰিসিভ কৰিব নোৱাৰিলে WhatsAppত মেসেজ কৰিব লোকেশন লাগে বা গাড়ী ডিটেইলছ লাগে গোটেইখিনি প্ৰোভাইড কৰা হ'ব গোটেইখিনি প্ৰোভাইড কৰি দিব अगर कोई आना चाहता है तो डीलर पहचान में नहीं आ रहा है तो स्क्रीन में नंबर आ रहा है आप कॉल कीजिए दादा को दादा बता देगा आपको या तो गूगल लोकेशन में देख सकते हैं आप जेएस मोटर्स बोल के आप मारने से जेएस मोटर्स डीलर सीधा आपको लेके आएगा ठीक है कोई अगर पहचान में नहीं आ रहा है तो आप दादा को कॉल कीजिए सिंपल भाषा में बता दिया ओके तो देरी न करो वीडियो तो स्टार्ट करो दादा नेक्सনৰ পৰা টাটা নেক্সনৰ পৰা স্টাर्ट কৰিছো 2019 ৰ মডেল হয় গাড়ী A1 কন্ডিশন শোৰুম কন্ডিশনত আছে টপ মডেল হয় আচ্ছা এক্সজেড প্লাস হয় গমে পাইছে পুশ বাটন স্টার্ট পাই যাব ইনবিল্ট মিউজিক সিস্টেম ডিসপ্লে ফগ লাইট এলয় হুইল এয়ার ব্যাগ গোটেইখিনি ফিচার্স পাই যাব এখন গাড়ী আহি যাব মাত্ৰ 5,25,000 ত এখন গাড়ী আহিব আচ্ছা 5,25,000 में यार आए नेक्सन शोरूम कंडीशनत আছে ডুৱেল টোন আছে এখন গাড়ী যদি বিচাৰিছে তো একবাৰ জেএস মোটৰছত আহক আৰু একবাৰ কন্টাক্ট কৰিব আচ্ছা ফাস্ট ওনার গাড়ী পাব দাদা হয় গাড়ী ফাস্ট ওনার গাড়ী পাব ওকে ফাস্ট ওনার গাড়ী তো কিমান বছৰ ফাইনেন্স হ'ব দাদা এখন এখন আপোনাৰ অল ধুনিয়াকে 5 ইয়ার্স বা 4 ইয়ার্স মানে ফাইনেন্স কৰিব পৰা যাব আৰু ডাউন পেমেন্ট মিনিমাম 1 লাখ বা 1,20,000 টকা দিলে ওলাই যাব এখন যদি প্ৰফাইল ভাল থাকে আচ্ছা নেক্সট এখন খুব ধুনিয়া গাড়ী আহিছো হয় এসপ্ৰেছো 2020 ৰ মডেল VXI প্লাস হয় ফাস্ট ওনার গাড়ী খুব ধুনিয়া হৈ আছে এখন গাড়ী টায়ার কন্ডিশন দেখা দিয়ক একবাৰ এসব পুরা ব্র্যান্ড নিউ টায়ার পাই যাব তো এখন গাড়ী যদি বিচাৰি আছে এসপ্ৰেছো কোনোবাই মানে সৰু মানে হেৰিত আছে তো আচ্ছা সেগমেন্টৰ ভিতৰত গ্ৰাউন্ড ক্লিয়ারেন্স ভাল থকা গাড়ী এখন তো এখন গাড়ী আহি যাব মাত্ৰ 3,50,000 ত VXI প্লাস এসপ্ৰেছো আহিব আচ্ছা আৰু ডাউন পেমেন্ট যদি লব বিচাৰে আপ ডাউন পেমেন্ট দি পেলাই তো 70 বা 80,000 টকা ডিপি দিলে ওলাই যাব আচ্ছা মাত্ৰ 3.5 লাখ টকাত আহি আছে গাড়ী ডিজায়াৰ কক VXI শোৰুম কন্ডিশন এখনো মই আপোনাক মুখেৰে ক'লে নহব আপুনি আহক এবাৰ গাড়ী লোৱাৰ আগত ইমৰান দা মই এটা কথা কৈ দিও হয় ঠিক আছে গাড়ীখন ৰেট ডিপেন্ড কৰে হয় কোয়ালিটিৰ ওপৰত ঠিক আছে যদি কোনোবাই গাড়ী ধৰক লম বুলি সঁচাকে কিবা চিন্তা কৰি আছে তেতিয়া হলে একবাৰ আহক এখন গাড়ী চাওক এখন গাড়ী টেস্ট ড্ৰাইভ কৰাৰ পিছত আপুনি ক'ব যে বোলে গাড়ী ধুনীয়া আছে কাৰণ এখন আহিব মাত্ৰ 4,30,000 টকাত এখন গাড়ী দি আছে অনলি 430 আচ্ছা মিনিমাম ডাউন পেমেন্ট কিমান আহিব 1 লাখ দিলে হল এখনতো 1 লাখ টকা দিলে হল এখনো 4 বছৰ বা 3 বছৰ ফাইনান্স হৈ যাব আৰামসে 4 ইয়ার্স কৰাই দিব পাৰিম আচ্ছা 4 ইয়ার্স হৈ যাব নেক্সট কি দেখাবো নেক্সট এখন ওয়েগনার দেখাইছো নিউ মডেল ওয়েগনার 2020 ৰ আচ্ছা এখন আহিব 4,60,000 টকাত আহি যাব এখন আচ্ছা 4,60,000 আচ্ছা ফার্স্ট ওনার গাড়ী হয় কিলোমিটার 40,000 প্লাস কিলোমিটার ড্রিভেন
ওকে দাদা যিখিনি প্ৰাইচ কৈছো আজিৰ ভিডিঅ'ত অলমষ্ট ফিক্স কিবা আহিলে হয় কিবা এটা গাড়ী চাওক আহিলে তো যদি ল'ম বুলি আহে কি ফিৰাই পঠাব আমাৰো বেয়া লাগিব কিবা এটা অন টেবুল কিবা এটা মই চাই দিম কিন্তু এনেকুৱা নহয় যে ইয়াত হিউজ ডিছকাউণ্ট কিবা এটা কৈছোঁ কাৰণ গমেই পাইছে যি দাম কৈ আছোঁ জেনুইন দাম কৈ আছোঁ আৰু কোৱালিটি আছে গাড়ীখিনিত মই এনেকুৱা নহয় যে আপোনাক জাব্ৰা গাড়ী কম ৰেটত দিম ভাল গাড়ী দি আছোঁ এটা ভাল ৰিজনেবল প্ৰাইচত আচ্ছা ৰিজনেবল প্ৰাইচত কাৰণ ক্ৰেটা দেখাই আছোঁ 2017 মডেল হয় খুব ধুনীয়া প্ৰাইচত দিছোঁ কাৰণ এখন পেট্ৰল ভেৰিয়েণ্ট হয় আচ্ছা হোৱাইট কালাৰত ডুৱেল টোন কৰোৱা আছে গাড়ী গোটেইখিনি ফিচাৰ্ছ পাই যাব ইয়াতে ষ্টিয়াৰিং মাউণ্টেড কণ্ট্ৰলৰ পৰা আদি কৰি আপোনাৰ অট'মেটিক এচি ক্লাইমেট কণ্ট্ৰল ঠিক আছে আচ্ছা আপোনাৰ ৰেয়াৰ এচি পাই যাব গাড়ী খুব ধুনীয়া স্ক্ৰেচ লেছ বুলি নকওঁ সৰু সুৰা দুই এটা স্ক্ৰেচ আছে কিন্তু গাড়ীখন নন এক্সিডেণ্টেল হয় অৰিজিনেল পেইণ্টত আছে গাড়ী অৰিজিনেল পেইণ্টত আছে এইখন গাড়ী হয় থাকিব আৰু যদি কয় যে এইখিনি কৰাই দিব মই কৰাই দিম গাড়ী আহিব অনলি 6,20,000ত আহিব এইখন আচ্ছা 6,20,000ত আহি যাব এইখনো 4 বছৰ মানৰ ফাইনেন্স হৈ যাব আৰামত নেক্সট এখন নিউ লুক্সৰ টাটা টিয়াগো বহুতে ফোন আহি আছে আগৰ দুই এটা বেলেগ ভিডিঅ' দিছিলোঁ মই ফোন কুৱেৰি আহিছে আৰু একবাৰ দেখাই দিছোঁ 2020ৰ টাটা টিয়াগো এটা ভেৰি ৰিজনেবল এণ্ড চেলেঞ্জিং প্ৰাইচ অনলি 3,50,000 আচ্ছা 3.5 লাখ টকা 2020ৰ নিউ লুক্সৰ টাটা টিয়াগো দি আছোঁ উইথ আফটাৰ মাৰ্কেট এণ্ড্ৰইড ডিছপ্লে আমাৰ ফালৰ পৰা লগোৱা হৈছে গাড়ীখনত সেইটো আপোনাৰ ফ্ৰী অফ কষ্ট পাই যাব তো সেইটো কাৰণে চিন্তা কৰিব আৰু কিবা যদি ইয়াত আহি পেলাই যদি আৰু কিবা ধৰক মেইনটেনেন্সৰ ক্ষেত্ৰত যেনে আপোনাৰ সাৰ্ভিসিং হক কিবা থাকে গাড়ীখন টেষ্ট ড্ৰাইভ কৰাৰ পিছত যদি কিবা থাকে এটো মোক কৈ দিব মই ধুনীয়াকৈ আগতে যেনেকৈ আপোনালোকক এটা স্যাটিসফাই কৰি পঠাইছিলোঁ এইবাৰো পঠাম নেক্সট কক দাদা এখন আছে টাটা টিগৰ হয় 3,55,000 টকাত আহিব আচ্ছা 3,55,000 18 গাড়ী 3,55,000 সেডান ভেৰিয়েন্ট আচ্ছা নন এক্সিডেন্টেল প্লাস পেট্ৰল হয় আচ্ছা আইটেন আকৌ এখন আছে হোয়াইট কালার আইটেন হোয়াইট কালাৰত দেখাই আছো বহুতে কয় আইটেন 2,20,000 টকা কৈছে কিন্তু দাদা গাড়ীখন বক্সটো চা 16 গাড়ী দি আছো মই আপোনাক আচ্ছা এটো লাষ্ট মডেল আৰু মানে এইটোৰ পিছত গ্ৰেণ্ড আইটেন ওলাইছিলে ওকে লাষ্ট মডেল আছে 2016 হয় আফটাৰ মাৰ্কেট 4টা এলো হুইল পাই যাব ওকে ঠিক আছে যদি কোনোবাই অফ রোডিং বা আপনার বাহিৰৰ পৰা ভিডিওটো চাইছে মেঘালয়ত খুব পছন্দ এইবিলাক এলো হুইল হয় হুইলকেটা দেখাই দিব একবাৰ আচ্ছা তো এসব এলো হুইল ডাঙৰ এলো হুইল লাগি আছে আইটেন যদি লোৱাৰ কথা ভাবি আছিল এইকেটা হুইল মাৰ্কেট ট্ৰাই কৰিলে গমে পক কিমান টকা লয় কিন্তু এখন গাড়ী আমি দি আছো অনলি 2,15,000 ত দি আছো এখন গাড়ী আচ্ছা 2,15,000 টকা পৰা আহিছে 2016 গাড়ী 12 গাড়ী 13 গাড়ী 1,20,30 40 50 ত বিক্ৰী কৰে হয় না নহয় আচ্ছা তো 16 গাড়ী দি আছো 2,15,000 টকাত আৰু যদি ক্যাশ পেমেন্টত লয় কিবা এটা আৰু মই চাই দিম অন টেবুল আচ্ছা এলটো কক দাদা 18 গাড়ী মাত্ৰ 260 ফাৰ্স্ট ওনাৰ গাড়ী পাবো হয় চিল ইঞ্জিন পাবো একদম 100% 100% পাবো 2,60,000 টকা 2018 ৰ আপোনালোকে এলটো পাই আছে এসা ইন্টেৰিয়ৰ মই দেখাই দিছো সিটিৰ কন্ডিশন চাব পাৰে এসা খুব ধুনীয়া হৈ আছে তো টিয়নকালে যোগাযোগ কৰা এলটো যদি ল'ব বিচাৰিছিলে ৰিফাইনেন্স কৰি এইখনো ল'ব পাৰিব ওয়েগনাৰ কক দাদা ওয়েগনাৰ দেখাই আছো 2015 ডিসেম্বৰ ওয়েগনাৰ অলমোস্ট 16 বুলি ক'ব লাগিব 1 মান্থৰ ডিফাৰেন্স আছে এইটো গাড়ী আহিব এটা ভাল ৰিজনেবল প্ৰাইচত এখন আহিব মাত্ৰ 270 ত আহি যাব আচ্ছা 270 ত আহিব 2,70,000 টকাত 2000 কিমানৰ ক'লে 15 ডিসেম্বৰ 16 অলমোস্ট আচ্ছা অলমোস্ট 16 এর গাড়ী পাই আছে হয় নেক্সট Hyundai Accent 2017 ৰ হয় গাড়ী খুব ধুনীয়া ইন্টেৰিয়ৰ দেখাই দিয়ক আচ্ছা গোটেইখিনি ফিচাৰ্ছ পাই যাব ইয়াতে ইনবিল্ট মিউজিক সিস্টেম এসি হিটাৰ পাৱাৰ উইন্ডো 4 পাৱাৰ উইন্ডো পাই যাব আচ্ছা এইটো গাড়ী আহি যাব মাত্ৰ 3,60,000 ত আহিব হয় অন টেবুল কিবা এটা মই আৰু চাই দিম আপোনাক আচ্ছা অন টেবুল কিবা এটা চাই দিব 3,60,000 টকা প্ৰাইস আছে তো টিয়নকালে যোগাযোগ কৰক নেক্সট সুইফট চাওক যি গাড়ী লাগে জেএস মোটৰছত আপোনালোকে যি গাড়ী বিচাৰে সেই গাড়ী পাই যাব কক দাদা সুইফটখন কক সুইফট 2018 মডেল হয় গাড়ী ফাৰ্স্ট ওনাৰ গাড়ী আচ্ছা বিলো 50,000 ৰানিং আছে হয় আস্কিং প্ৰাইস আছে 480 ঠিক আছে 480 আস্কিং প্ৰাইস আছে অন টেবুল যদি গাড়ী আহে টেষ্ট ড্ৰাইভ কৰক যদি কিবা কাম আছে কৰাই দিম আৰু অন টেবুল কিবা এটা মই নেগোসিয়েশন কৰাই দিম ড্ৰাইভাৰখন কক দাদা এইটো 2022 লাষ্টৰ ডিসেম্বৰ আচ্ছা টপ ভেৰিয়েন্ট হয় পুশ বাটন ষ্টাৰ্ট আছে আপোনাৰ প্ৰজেক্টৰ হেডলাইট গোটেইখিনি ফিচাৰ্ছ পাই যাব এইখনত মাত্ৰ 5,20,000 টকাত এখন আছে আচ্ছা 2022 ডিসেম্বৰৰ গাড়ী আৰু টপ ভেৰিয়েন্টখন কিমান চলা বুলি ক'লে দাদা এখন আপোনাৰ 54,000 ৰানিং আছে 54,000 মান ৰানিং আছে যদি ড্ৰাইভাৰ 7 সিটাৰ কম বাজেটত বিচাৰি আছিলে জেএস মোটৰছৰ পৰা এইখনো লৈ যাব পাৰিব নেক্সট এখন আমেজ আছে দাদা Honda আমেজ লেটেষ্ট কালেকশ্যন আমাৰ আহিছে যোৱাকালি মাত্ৰ আচ্ছা গাড়ী একদম চিকচাক মানে গাড়ী বিৰাট ধুনীয়া হৈছে গাড়ীখন গাড়ীখন কিয় ভাল বুলি কৈছোঁ গাড়ীখন আপোনাৰ অলমোস্ট 100 গাড়ী আচ্ছা ডিসপ্লে আপনার ডিসপ্লে আছে এন্ড্ৰইড ডিসপ্লে লাগি আছে আৰু গাড়ীখন আপোনাৰ
ৰানিংটো কম 45,000 ৰানিং আছে আচ্ছা কোনো ধৰণৰ এক্সিডেণ্টেল নাই গাড়ীখনত হয় গাড়ীখন চলাই পেলাই ভাল পাব যিটোকে সেডান গাড়ী এখন পেট্ৰল ভেৰিয়েণ্টত আচ্ছা আৰু দামটো ৰিজনেবল অনলি 3,15,000 এখন দি আছো আচ্ছা 3,15,000 টকাত 16 মডেল আচ্ছা 3,15,000 টকা 2016 হন্ডা আমেজ পাই আছে হয় তো অতি সোনকালে যোগাযোগ কৰক ফাইনেন্স হ'ব দাদা এইখনো একদম খুব ধুনীয়াকৈ হৈ যাব মাত্ৰ 80,000 বা 1 লাখ টকা দিলে হৈ গ'ল আচ্ছা নেক্সট কওক নেক্সট হন্ডা BRV 7 সিটাৰ গাড়ী যদি বিচাৰিছে হয় ফাৰ্ষ্ট ওনাৰ গাড়ী হয় গাড়ী পাৰ্চনেল ইউজৰ কাৰণে আছিলে গাড়ীখন এনেকুৱা নহয় বহুতে 7 সিটাৰ গাড়ী ভাড়া মাৰাৰ কাৰণে ইউজ কৰে গমে পায় আচ্ছা কমপ্লিট ডিলাৰ হিষ্ট্ৰী পাই যাব গাড়ীখনৰ হয় পুৰা ফাৰ্ষ্ট ওনাৰ গাড়ী হয় জেনুইন গোটেইখিনি A to Z জেনুইন আছে আচ্ছা কিলোমিটাৰ 54,000 চলিছে হয় আৰু এইখন গাড়ী প্ৰাইচ হ'ব মাত্ৰ 5 লাখ আমাৰ আস্কিং প্ৰাইচ থাকিব অন টেবুল কিবা এটা মই চাই দিম আৰু গাড়ীখন আচ্ছা অন টেবুল কিবা চাই দিব হয় নেক্সট i20 কওক দাদা i20 2019 হয় গাড়ী SX অপচনেল আচ্ছা SX অপচনেল টপ মডেল গাড়ী এলয় হুইল আছে ডায়মণ্ড কাট এলয় আচ্ছা এইখন গাড়ী আহিব মাত্ৰ ইয়াতে গমে পাইছে কোম্পানী ফিটেড ডিসপ্লে আহি যায় টাচ স্ক্ৰীন হয় টপ ভেৰিয়েণ্টখন এখন তো এইখন আহি যাব মাত্ৰ এটা ৰিজনেবল প্ৰাইচ অনলি 425 আহিব এখন আচ্ছা মাত্ৰ 4,25,000 টকাত 19ৰ মডেল SX অপচনেল Hyundai i20 Active SX মডেল দি আছো ওকে 4,25,000 টকাত পাই আছে তো অতি সোনকালে যোগাযোগ কৰক 1 লাখ মান টকা দিলে ওলাব দাদা হয় দাদা ওলাই যাব আৰ্টিকা 7 সিটাৰ 2000 আপোনাৰ 15ৰ মডেল হয় ৰেটটো আপোনাৰ অনলি 4,15,000 দি আছে এখন আচ্ছা 4,15,000 টকাত 7 সিটাৰ সুজুকিৰ আৰ্টিকা পাই আছে পেট্ৰল ভেৰিয়েণ্ট উইথ লিমিটেড এডিশ্যন হয় এলয় হুইল পাই যাব এইখনত আচ্ছা যদি কোনোবাই 7 সিটাৰ গাড়ী এখন ভাড়া মাৰাৰ কাৰণে বিচাৰি আছে এইখন ল'ব পাৰে এটা ভাল বাজেটত মাত্ৰ 4,15,000 টকা দি আছো আচ্ছা 4,15,000 টকাত চাওক ইণ্টেৰিয়ৰ চাব পাৰে আপোনালোকে খুব ধুনীয়া হৈ আছে সুজুকিৰ যদি পেট্ৰলত আৰ্টিকা বিচাৰি আছিলে 4,15,000 টকাত আপোনালোকে পাই আছে উইথ 2018 মডেল অনলি 220 আচ্ছা 2,20,000 টকা 2018ৰ গুড পাই আছে আপোনালোকে জেএছ মটৰছত নেক্সট সুইফ্টখন কওক সুইফ্ট 2015 মডেল অনলি 330 আচ্ছা 3,30,000 পেট্ৰল টকা ভেৰিয়েণ্ট ওকে পেট্ৰলত পাব হয় নেক্সট আকৌ এখন আছে এখন নিউ মডেল সুইফ্ট 2018ৰ হয় এখনো দি আছো অনলি 4,65,000 দি আছো আস্কিং প্ৰাইচ আচ্ছা অন টেবুল কিবা এটা চাই ল'ম কেছত লওক আৰু কিবা এটা ডিছকাউণ্ট কৰাম ভাল আচ্ছা কেছত ল'লে আকৌ ডিছকাউণ্ট হৈ যাব হয় গাড়ী খুব ধুনীয়া আছে ইণ্টেৰিয়ৰ দেখাই দিয়ক কিমান দিব লাগিব এখন মিনিমাম 1 লাখ দিলে হ'ল এখন আচ্ছা ডাঙৰ ডিসপ্লে লাগি আছে ইনফৰটেইনমেণ্ট চিষ্টেম লাগি আছে তো অতি সোনকালে যোগাযোগ কৰক 1 লাখ মান টকা দি আপোনালোকে এইখনো লৈ যাব পাৰিব 2022ৰ ডিজায়াৰ যদি বিচাৰি আছে ডিজায়াৰ বহুতে কৈ আছে যে দাদা ডিজায়াৰ আছে নেকি তো এখন ডিজায়াৰ আহিছে 2022ৰ মডেল ৰেটটো বেছি ৰখা নাই মাত্ৰ ক'ব পাৰে 5,60,000 টকা আস্কিং আছে অকল ভিডিঅ'ত চাই নহয় আপুনি আহক গাড়ীখন টেষ্ট ড্ৰাইভ কৰক আচ্ছা প্লাছ যদি কিবা প্ৰব্লেম আছে মোক কৈ দিয়ক মই কৰাই দিম আৰু যদি ঠিকে আছে তথাপি মই কিবা এটা ডিছকাউণ্ট কৰাম গাড়ীখন আচ্ছা কিমান চলিছে দাদা এখন আপোনাৰ 48,000 চলিছে ফাৰ্ষ্ট অনাৰ পাব সেকেন্ড ওনার আছে গাড়িটো হয় ডাটসান রেডিগো আছে অনলি 1,95,000 আহিব এখন আচ্ছা ডাটসান রেডিগো 1,95,000 পাই আছে 2018 ৰ গাড়ী হয় নেক্সট ক গ্ৰেনাইটেন আজি আহিছে ৰেডি কৰাই আছো এতিয়া টেফলন পুলিশ কৰাই আছো 2018 ৰ 8টা মডেল হয় আচ্ছা বহুতে 8টা মডেল বহুতে মডেলটো লৈ পেলাই খুদেটো কি মডেল আছে এটোত আপোনাৰ কমপ্লিট ইনবিল্ট টাচ স্ক্ৰীন পাই যাব হয় গোটেইখিনি সুবিধা মানে আচ্ছা গাড়ী যি লাগে গোটেইখিনি সুবিধা আছে টপ মডেল 8টা ভেৰিয়েণ্টখন আচ্ছা ইয়াতে আপোনাৰ বেক উইপাৰো পাই যাব তো এইখনত আহি যাব মাত্ৰ 3,80,000 আস্কিং প্ৰাইচ আছে অন টেবুল কিবা এটা মই চাম আৰু এইখন আচ্ছা 3,80,000 টকা আস্কিং প্ৰাইচ আছে তো অতি সোনকালে যোগাযোগ গাড়ী গেটআপ চাওক আপোনালোকে ফুল গেটআপত আছে তো অতি সোনকালে এখন কিমান মিনিমাম ডাউন পেমেণ্ট কিমান আহিব দাদা মিনিমাম ডাউন পেমেণ্ট আপুনি 1 লাখ দিলে হ'ল মোৰ যি গাড়ী আছে দাদা 1 লাখ টকা মিনিমাম দিলে হৈ গ'ল বেছি দিব নালাগে আচ্ছা হয় নেক্সট কক দাদা এখন আছে K10 2017 মডেল হয় 17 মডেল মাৰ্কেটত ট্ৰাই কৰক এটা 2,80,90 এনেকুৱা ক'ব মই দি আছো অনলি 265 দি দিম ফিক্স প্ৰাইচ আচ্ছা 21ৰ চেন্ট্ৰো হয় 21ৰ চেন্ট্ৰো গাড়ী চাওক ভিতৰৰ ফালে আচ্ছা ম্যাগনা প্লাস আচ্ছা ম্যাগনা প্লাস হয় ম্যাগনা প্লাস আপনি গোটেইখিনি ফিচাৰ্স পাই যাব ম্যাগনা প্লাসত 4 পাৱাৰ উইন্ডো ঠিক আছে উইথ এসি হিটাৰ মিউজিক সিস্টেম ইনবিল্ট মিউজিক সিস্টেম হয় আচ্ছা ঠিক আছে আৰু আপোনাৰ ইয়াতে এটা প্লাস পইণ্ট কি আছে দাদা হয় আপনার গাড়ি আপনার তো এডজাস্টেবল আপনার স্টিয়ারিং আছে ঠিক আছে প্লাস গোটেইখিনি আপনার অটোমেটিক হ'ব ঠিক আছে আপনার হয়
তো এইখন গাড়ী আহি যাব মাত্ৰ 2021 গাড়ী হয় এইখন ফাৰ্ষ্ট ওনাৰ গাড়ী এইখন মাত্ৰ দি আছোঁ 3,50,000 টকাত দি আছোঁ আচ্ছা 3.5 লাখ টকাত পাই যাব হয় 3.5 লাখ টকাত 2021 চেন্ট্ৰ ৰেড বিউটি পাই আছে হয় গ্ৰেণ্ড আইটেন 2016 হয় 15 নৱেম্বৰৰ গাড়ী ডিচেম্বৰৰ এনেকুৱা আছে তো এইখন আহিব মাত্ৰ 2,70,000 টকাত এইখন গাড়ী আহিব আচ্ছা 2,70,000 ৰিফাইনেন্স হৈ যাব 80,000 বা 70,000 টকাটো দিলে 2 লাখ টকাটো ৰিফাইনেন্স কৰাই দিব পাৰি ওকে হয় i20 2020 গাড়ী হয় ডুৱেল টোন গমে পায় একবাৰ কণ্ডিশ্যন চাওক খালি গাড়ী কণ্ডিশ্যন চাওক এলয় চাওক আপোনালোকে এলয় হুইল চাওক এন্টেৰো চাই লওক টপ মডেল হয় কিমান চলিছে দাদা গাড়ীখন গাড়ী চলিছে আপোনাৰ 51,000 ফাৰ্ষ্ট ওনাৰ গাড়ী ডুৱেল টোন কৰোৱা আছে আফটাৰ মাৰ্কেট তো গাড়ী A1 স্পৰ্টি লুকত আছে গাড়ী যদি হোৱাইট এণ্ড ব্লেকত যদি কম্বিনেশ্যনত যদি কিবা গাড়ী বিচাৰি আছে এইখন চাব পাৰিব গাড়ী খুব ধুনীয়া বিশ্বাস আছে গাড়ী ইঞ্জিনৰ গেৰাণ্টি থাকিব গাড়ী গিয়াৰ বক্সৰ গেৰাণ্টি থাকিব এইখন গাড়ী আহিব অনলি 5 লাখত আহি যাব এইখন 5 লাখত আহি যাব 5 লাখ টকাত আহি যাব আচ্ছা 5 লাখ টকাত i20 আহি আছে বিউটি 2020 গাড়ী দি আছোঁ আৰু এইখন ঠিক আছে আচ্ছা সেইখনো 5 লাখ এইখনো 5 লাখ টকাত দি আছোঁ গাড়ী 1 টকাৰো কাম নাই গাড়ী ওকে এইখনো সিল ইঞ্জিন পাব দাদা হয় কমপ্লিটলি সিল পাই যাব আচ্ছা তো অতি সোনকালে যোগাযোগ কৰক বেলেনো যদি লোৱাৰ কথা ভাবি আছিলে হয় তো এইখন লৈ যাব পাৰিব তো গাইজ দাদাৰ সৈতে মিলি পেলাই ইয়াতে যিখিনি গাড়ী আছে ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিলোঁ ইয়াৰ ওপৰতো বহুত গাড়ী আছে আপোনালোকে জানে জেছ কাৰ বজাৰ বুলি আকৌ এটা ডিলাৰ আছে দাদাৰ তো বহুতে চিন্তা কৰে নৰ্মেল চিভিল থাকিলে হয় তো চিভিল মিনিমাম কিমানমান হ'লে ৰিফাইনেন্সৰ সুবিধাটো ভালকৈ পাই যাব 700 প্লাছ টু চিভিল লাগে ঠিক আছে মই নকওঁ এতিয়া মই আপোনাৰ পৰা চিভিলটো কম আছে হয় মই দিম গাড়ীখন দিম বুলি পেলাই মই বুকিংটো ৰাখা মোৰ সেইটো চিষ্টেম না আচ্ছা তো গাড়ী যি আছে মই অন দ্য স্পট সেইকাৰণে ভিডিঅ'ত কৈছোঁ আৰু এবাৰ কৈ দিওঁ হয় যদি 700 প্লাছ আপোনাৰ চিভিল আছে বা চিভিল টেক্স যদি আপোনাৰ ভাল আছে তেতিয়াহে আপুনি মোক কল কৰক ঠিক আছে তাতকৈ যদি কম থাকে মই এনেই আশা নিদিওঁ আৰু কাৰণ আপোনাৰ পৰা মই বুকিংটো লৈ পেলাই বহি থাকিম কালি পৰহি মোক ফোন কৰি থাকিব দাদা কি হ'ল লোনটো কি হ'ব তো মই এইটো চবত নাই যিটো আছে জেনুইন আছে যদি অ'কে আছে তেতিয়াহ'লে মই দিব পাৰিম লোনটো কাৰণ গাড়ীৰ লোনটো মই নিদিওঁ ফাইনেন্সে দিয়ে গতিকে মই আপোনাক দিম বুলি কৈ মই গাড়ীখন আপোনাৰ বা আপোনাৰ বুকিং এমাউণ্টটো বঢ়াই থোৱাৰ মোৰ ইচ্ছা নাই আচ্ছা দাদা যিখিনি জেনুইন কথা কৈ দিছে তো আপোনালোকে যদি আৰু আপুনি সেইখিনি মোৰ ট্ৰেক ৰেকৰ্ডো গম পায় যি আছে মই পাৰালৈকে মই সেইকাৰণে যি আছে মই অন দ্য স্পট সুধিয়ে লওঁ ফোন কৰিলে কাষ্টমাৰক ওকে যাতে চিভিল বেয়া আছে কেতিয়াবা বাউন্স আছে নেকি গোটেইখিনি সুধি লওঁ কাৰণ বহুতে এইটো বস্তু নাজানা মানুহখিনি গাড়ীখন বুকিংটো দি যায় ডকুমেণ্টছ কি লাগিব এবাৰ কৈ দিব নেকি ডকুমেণ্টছ আপোনাৰ আধাৰ পান আপোনাৰ বেংক ষ্টেটমেণ্ট 6 মান্থৰ যদি আপুনি জব কৰে চেলাৰী শ্লিপ দিলে হ'ল 3 মাহৰ আৰু যদি আপুনি বিজনেছ আছে যদি ITR আছে সেইটোও কৈছোঁ এইবিলাক ইণ্টাৰেষ্টটো যে কয় বহুতে ৰেট অফ ইণ্টাৰেষ্টটো এইটো আপোনাৰ ডিপেণ্ড অন আপোনাৰ যিটো বেংক ষ্টেটমেণ্ট বা আপোনাৰ ITR বা চেলাৰী শ্লিপ এইটোৰ ওপৰত আপোনাৰ EMIৰ ইণ্টাৰেষ্টটো ডিপেণ্ড কৰে বহুতে নাজানে দাদা ইণ্টাৰেষ্ট বেছি হৈছে একচুৱেলি উপায় নাই কিছুমান ফাইলত চাওক এইখিনি মই ক'ব লগা কথা নহয় এইখিনি ফাইনেন্সৰ হয় আপুনি মোৰ তাত গাড়ী ল'লে যিখিনি পাব আপুনি বেলেগ ডিলাৰত ল'লে সেইখিনি পাব তথাপি মই আপোনাৰ সুবিধাৰ কাৰণে কাষ্টমাৰৰ সুবিধাৰ কাৰণে কৈছোঁ তাৰমানে এই বস্তুটো কেনেকুৱা হয় যদি তেওঁৰ চিভিল টেকটো ভাল আছে কিন্তু লোন চোন নাই তাৰমানে এইটো -1 চিভিল তেতিয়াও ইণ্টাৰেষ্টটো কমত দিব অলপ টান পায় ফাইনেন্সাৰবিলাকে ঠিক আছে তো সেইকাৰণে যদি আপোনাৰ চিভিল টেক ভাল আছে প্লাছ ইনকাম প্ৰুফো ভাল আছে আপোনাৰ ঠিক আছে আপুনি পাৰালৈকে আপুনি ITR বনাই ল'ব ঠিক আছে ইনকাম টেক্স ৰিটাৰ্ণ ফাইল থাকিলে কি হয় ইণ্টাৰেষ্টটো বহুতখিনি গাড়ী লওঁতে কমত দিব পাৰি আচ্ছা আপোনালোকৰ সুবিধাৰ কাৰণে দাদাৰ কথাখিনি জানি ল'লোঁ ডিলাৰৰ চেলৰ লগত ৰিলেটেড নহয় এইটো মই আপোনালোকৰ সুবিধাৰ কাৰণে ভৱিষ্যতে যাতে আপুনি গাড়ী এখন মোৰ তাত নহয় বেলেগত ল'লে যাতে আপোনাৰ সুবিধা হয় তাৰ বাবে কোৱা হৈছে তো ধন্যবাদ গাইজ ভিডিঅ'টো চোৱাৰ বাবে লগ পাম নতুন এটা ভিডিঅ'তে নতুন এডোখৰ ঠাইত জয় আই অসম।